নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ খবৰ। আজি হৈছে 18 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, দিবলৈ লৈছে আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক শক্তিশালী হ'ল ভাৰতবৰ্ষ। নতুন মিছাইল সফল পৰীক্ষা সম্পন্ন কৰিছে ভাৰতে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু শক্তিশালী হৈ পৰিল ভাৰত। ভাৰতৰ শক্তি দেখি বুকু কঁপিব শত্ৰু ৰাষ্ট্ৰৰ। দীৰ্ঘ দূৰত্বৰ ছুপাৰছনিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন। শব্দৰ গতিতকৈ 5 গুণ বেছি বেগেৰে গতি কৰিব পাৰে হাইপাৰছনিক মিছাইলটো। এই মিছাইলে সহজতে অতিক্ৰম কৰিব পাৰে 1500 কিলোমিটাৰ দূৰত্ব। ডক্টৰ APJ আব্দুল কালাম মিছাইল কমপ্লেক্সৰ পৰীক্ষাগাৰত নিৰ্মাণ কৰা হৈছে এই মিছাইল। সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই মিছাইলটো। দেওবাৰে নতুন মিছাইলটোৰ সফলভাৱে পৰীক্ষা সম্পন্ন কৰে। পৰৱৰ্তী খবৰটো হৈছে আজি গ্ৰেপ্তাৰ হ'ব নেকি নিলম্বিত OC ভাৰ্গৱ বৰবৰা। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আজি ব্যৱস্থা ল'ব নেকি মহানগৰ আৰক্ষীয়ে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ। দেওবাৰে পনবজাৰ থানাত 325/24 নম্বৰত ৰুজু হয় এই গোচৰ। আজি গ্ৰেপ্তাৰ কৰিব নেকি নিলম্বিত OC ভাৰ্গৱ বৰবৰাক। তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত জ্ঞানদীপ হাজৰিকাই দাখিল কৰিছিল এজাহাৰ। লগতে হিমাংশু গগৈ, পলাশ ৰঞ্জন চাংমাইও দাখিল কৰিছিল এজাহাৰ। জামিনবিহীন ধাৰাত নিলম্বিত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু। ভাৰতীয় ন্যায় সংহিতাৰ 109 ধাৰা হৈছে হত্যাৰ চেষ্টাৰ বাবুকি। জ্ঞানদীপক প্ৰহাৰৰ ভিডিঅ' দেখি তাৎক্ষণিক ব্যৱস্থা লৈছিল DGPয়ে। পাণবজাৰ থানাৰ বিতৰ্কিত OC ভাৰ্গৱক তাৎক্ষণিকভাৱে কৰিছিল নিলম্বন। ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছিল এই প্ৰতিক্ৰিয়া। আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰক লৈ ৰাজ্যজুৰি হৈছিল বিশাল প্ৰতিক্ৰিয়া। ভাৰ্গৱৰ কাণ্ডক লৈ ৰাজ্যজুৰি উঠিছে পুলিচগিৰি বন্ধ কৰাৰ দাবী। জামিনবিহীন ধাৰা প্ৰয়োগেৰে ভাৰ্গৱক গ্ৰেপ্তাৰৰ ইংগিত দিছে নেকি মহানগৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে অসমত নতুন মুছলিম সংগঠন বৃদ্ধি কৰা হৈছে মাদ্ৰাছাৰ শিক্ষক। অসমত আকৌ জন্ম হ'ল আন এটা নতুন মুছলিম সংগঠনৰ। আলিম উলেমা মাদ্ৰাছাৰ শিক্ষক ইমামক লৈ মাত মাতিব এই সংগঠনটোৱে। মুছলিম সমাজৰ ধৰ্মগুৰুক লৈ কটু মন্তব্য কৰি ল'ব বিহিত ব্যৱস্থা। আলিম উলেমাক তুচ্ছ তাচ্ছিল্য কৰিলে আইন প্ৰণয়নৰ দাবী কৰিব সংগঠনটোৱে। মাদ্ৰাছাৰ শিক্ষক মছজিদৰ ইমামৰ দৰমহা বৃদ্ধিৰ দাবী কৰিব মুছলমান সংগঠনটোৱে। মঙলদৈৰ বাঘপুৰীত মুছলিম সমাজৰ বৃহত্তৰ স্বাৰ্থত গঠন হৈছে মুছলিম সংগঠন। মঙলদৈ বাঘপুৰীত ইউনাইটেড মুছলিম ফৰাম অৱ আছাম নামৰ সংগঠন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আলিমসকলে অংশগ্ৰহণ কৰে এই সভাত। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে হিজবুল্লাৰ উচ্চ পদস্থ বিষয়া। ক্ৰমাৎ বৃদ্ধিহে পাইছে ইজৰাইল হিজবুল্লাৰ যুদ্ধৰ বিভীষিকা। ইজৰাইলৰ বিমান আক্ৰমণত মৃত্যু হিজবুল্লাৰ সংবাদ মাধ্যমৰ মুৰব্বী। লেবাননত হোৱা আক্ৰমণতে মৃত্যু মুৰব্বী আফিকৰ। ইৰাণৰ সৈতে লেবাননৰ যুদ্ধবিৰতিৰ আলোচনাৰ পাছতেই বৃদ্ধিহে পাইছে বিভীষিকা। আৱাসিক এলেকাত নিশাৰ ভাগত ইজৰাইলে আৰম্ভ কৰিছিল আক্ৰমণ। উচ্চ পদস্থ বিষয়াৰ মৃত্যুৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছিল হিজবুল্লাই। উচিত প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে এইবাৰ হিজবুল্লাহ। ইজৰাইলৰ ওপৰত এইবাৰ ভয়ংকৰ আক্ৰমণ কৰাৰ সম্ভাৱনা আছে হিজবুল্লাৰ। পৰৱৰ্তী খবৰটো হৈছে আজি এই শেষ দিন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.8 কৰক আবেদন। কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে জৰুৰী খবৰ। চলি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.8 আবেদন। 18 নৱেম্বৰ অৰ্থাৎ আজি এই আবেদনৰ শেষ দিন। বৃদ্ধি কৰা হ'ল আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা। বাছনিভুক্ত হ'লেই আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখকৈ টকা। 28 বছৰৰ পৰা 45 বছৰৰ ব্যক্তিয়ে কৰিব পাৰিব এই আবেদন। পূৰ্বে এই সময়সীমা আছিল প্ৰায় 40 বছৰলৈ। সাধাৰণ শ্ৰেণীৰ আবেদনকাৰীয়ে 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই কৰিব পাৰিব আবেদন। আনহাতে STৰ বাবে 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব।
ইয়াৰ বাবে আপুনি কৰিব লাগিব পঞ্জীয়ন। অভিযান্ত্ৰিক শিক্ষাত ডিগ্ৰী থকাসকলে লাভ কৰিব 5 লাখকৈ টকা, আনহাতে আনসকলে লাভ কৰিব 2 লাখ। আবেদনৰ বাবে কি কি প্ৰয়োজন হ'ব চাওঁ আহক। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বেংক পাছবুক, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড। পৰ্টেলত গৈ আপুনি কৰিব পাৰিব এই আবেদন। আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হোৱা নিশ্চিত। নিয়োগ বিনিয়োগ কেন্দ্ৰত পঞ্জীভূত হ'ব লাগিব আগ্ৰহী আবেদনকাৰী। নিজৰ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডিৰে কৰিব লাগিব এই পঞ্জীয়ন। বেংক পাছবুক আপুনি ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব। পৰৱৰ্তী সময়ত বাছনিভুক্ত হ'লেই আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখকৈ টকা। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, APDCLৰ গ্ৰাহকলৈ জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ APDCLৰ গ্ৰাহকৰ বাবে অতি জৰুৰী খবৰ। নিশাৰ ভিতৰত বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি বহু গ্ৰাহকলৈ আহিছে মেছেজ। আপোনাক বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি? এনে ভুৱা মেছেজৰ বিৰুদ্ধে সতৰ্ক হওক আপুনি। কিন্তু কোনো গ্ৰাহকে ভুলতো নকৰিব এই কাম। APDCL কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে মেছেজ। APDCL প্ৰদান কৰিছে এই স্পষ্টীকৰণ। যদিহে আপুনি এনে মেছেজ লাভ কৰে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1912। APDCLৰ আনুষ্ঠানিক মেছেজ প্ৰেৰণ কৰা হয়, ID হৈছে DAPDCL। বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলে যোগাযোগ কৰক 1912ৰ সৈতে। পৰৱৰ্তী খবৰটো হৈছে লাচিত থানাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ব্যৱসায়ী সন্ত্ৰাস। বীৰ লাচিত থানাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছে এবাৰ ব্যৱসায়ী মহল। নাহৰকটীয়াত ব্যৱসায়ী সন্ত্ৰাসৰ তীব্ৰ প্ৰতিবাদ। লাচিত থানাই দীৰ্ঘদিনে দাবী ধমকি দি দণ্ড দাবী কৰাৰ গুৰুতৰ অভিযোগ। লাচিত থানাই দীৰ্ঘদিনে ধমকি দি দণ্ড দাবী কৰাৰ গুৰুতৰ অভিযোগ। লাচিত দিৱসৰ নামত ব্যৱসায়ীৰ পৰা 5 লাখৰ পৰা 50,000 টকাৰ দণ্ড দাবীৰ অভিযোগ। শতাধিক ব্যৱসায়ীয়ে লাচিত থানাৰ বিৰুদ্ধে কপালে নাহৰকটীয়া ৰাজপথ। পৰৱৰ্তী খবৰটো হৈছে লোহিত হুছেইনক ন্যায় দিয়ক। ন্যায় বিচাৰি ৰাজপথলৈ ওলাল আমছু। আমছুৰ নেতা লোহিত হুছেইনৰ দায়াৰ দাবীৰে আমছুৰ প্ৰতিবাদ। আমছুৱে কপালে দক্ষিণ কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত সন্মুখত 2 ঘণ্টীয়া ধৰ্মঘট। বহু বিদ্যালয়ৰ শিক্ষাৰ্থীক সহযোগ কৰে আমছু। ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰেৰণ। হত্যাকাৰী ৰকিবুল হক আৰু ৰকিবুলৰ ভাতৃ আব্দুল ৰেজাকক উচিত শাস্তিৰ দাবী। গৰৈমাৰী আৰক্ষীৰ হেমাহিৰ বাবে এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ। ব্ৰহ্মপুত্ৰ বেলী একাডেমীৰ যুৱ মহোৎসৱত সংঘটিত হৈছিল ঘটনা। সাংস্কৃতিক অনুষ্ঠানৰ নামত অপসংস্কৃতি গঢ় লৈ উঠাৰ অভিযোগ উঠাইছে আমছুৱে। পৰৱৰ্তী খবৰটো হৈছে দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আম আদমী পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতা কৈলাশ গেহলটে শেহতীয়াকৈ দল ত্যাগ কৰে। ইয়াৰ পাছতে গেহলটে ৰাজহুৱা কৰিলে কিয় তেওঁ আম আদমী পাৰ্টী আৰু কেজৰিৱালৰ সংগত ত্যাগ কৰিলে। বিজেপিৰ মুখ্য কাৰ্যালয়তে সংবাদ সম্বোধন কৰি গেহলটে কয়, আপে যি লক্ষ্যৰ উদ্দেশ্য কাম কৰাৰ প্ৰতিশ্ৰুতি দিল্লীবাসীক দিছিল সেই লক্ষ্যৰ পৰা ফালৰি কাটি আছে। আপৰ সদ্য বিদায়ী নেতাগৰাকীয়ে লগতে কয়, আম আদমী পাৰ্টীয়ে নিজৰ মূল্যবোধৰ সৈতে বুজাপৰা কৰিছে। এয়া মোৰ বাবে বৰ অসহ্যকৰ আছিল। দিল্লীৰ বিকাশ, দিল্লীৰ উন্নতি আৰু আমাৰ একমাত্ৰ প্ৰধান লক্ষ্য। কিন্তু প্ৰতিদিনাই আপ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাজিয়া আৰু কটাক্ষ কৰি থাকিলে এয়া সম্ভৱ নহয়। যি সময়ত কেন্দ্ৰৰ সৈতে মিলা প্ৰীতিৰে কাম কৰিব লাগিছিল সেই সময়ত আপৰ মন্ত্ৰী বিধায়কসকলে কেৱল মাত্ৰ কটাক্ষ সমালোচনা কৰিছে। আমাৰ লক্ষ্য আছিল আমি যেনেকৈ নহওক দিল্লীবাসীৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিম, কিন্তু তাত আমি বিফল হ'লোঁ। শেহতীয়া কাৰ্যকলাপ দেখি মোৰ মনত বিশ্বাস আহিল যে বিজেপি চৰকাৰৰ সৈতে সহযোগিতাৰে আমি দিল্লীৰ উন্নতি আৰু বিকাশ সাধন কৰিব পাৰিম। সেয়ে আমি বিজেপিক যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ। উল্লেখযোগ্য যে প্ৰয়োজনতে দিল্লীত অহা বছৰত বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টীক মুখ্যম আঘাত দি কৈলাশ গেহলটে বিজেপিক যোগদান কৰাটো লক্ষণীয় এক বিষয় হৈছে। বিজেপিৰ যোগদান কৰাৰ পাছতে পূৰ্বৰ সতীৰ্থ তথা দলৰ মুৰব্বী কেজৰিৱালক তীব্ৰ কটাক্ষ কৰি কয় যে যি সময়ত দিল্লীবাসীৰ উন্নতি আৰু বিকাশৰ স্বাৰ্থত মাত মাতিব লাগিছিল সেই সময়ত নিজৰ ক্ষমতাৰ আহৰণ সুৰক্ষিত কৰাৰ বাবে যুঁজ দি আছিল কেজৰিৱাল।